মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে স্বদেশী কিয় মিয়াটো আপুনি কয়? বিদেশী নে স্বদেশী এইটো কওক। বিদেশী নে স্বদেশী? বিদেশী নে স্বদেশী এইটো কওক। ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় ক'ব? মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে মুছলমান নক'ব, মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে স্বদেশী কিয় মিয়াটো আপুনি কয়? বিদেশী নে স্বদেশী এইটো কওক। বিদেশী নে স্বদেশী? বিদেশী নে স্বদেশী এইটো কওক। ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় ক'ব? সন্দেহযুক্ত মানে বিদেশী হয় নে নহয় তাৰ ওপৰত সন্দেহ আছে। সন্দেহযুক্ত মানে বিদেশী বুলি কৈ দিয়া নাই। সন্দেহযুক্ত মানে দুইটাৰ মাজৰ বস্তু, বিদেশীও হ'ব পাৰে, স্বদেশীও হ'ব। আমাৰ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি দখল কৰি আছে। ভাড়াঘৰটোতো আমি একো কৰিব নোৱাৰোঁ। ভাড়াঘৰত থকালে সেইটো পুলিচে গৈ খালি সন্দেহযুক্ত মানে বিদেশী হয় নেকি সেইটোৱে চেক কৰিব পাৰিব। অবৈধ বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক বা মুছলমানে হওক, আহোম, কছাৰী, কোচ ৰাজবংশী, মিচিং, লালুং, ন অসমীয়া, মমেনচিংগীয়া, মণিপুৰীয়া, চাহ শ্ৰমিক সকলোৱে এই বৰ অসমৰ গঠনত সৃষ্টি সকলৰ অৰিহণা আছে, যে আমি সকলোৱে মিলি জুলি অসমৰ দায়িত্ব লওঁ। সকল বিদেশী বাংলাদেশী নহয়। মইতো কেতিয়াও হয় বুলি কোৱা নাই, সদায় নহয় বুলিয়ে কৈ আছোঁ। কাৰণ তেওঁলোক আচলতে বাংলাদেশী নহয়, অসমত জন্মগ্ৰহণ কৰা মানুহ। গোটেই সভাকে মিয়া বুলি চিনাক্ত কৰি খেদি দিয়া বা তেওঁলোকৰ বিৰুদ্ধে মানুহৰ হিংসা জগাই দিয়া তেওঁলোকৰ মতলব।